নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন লৈ আহিছোঁ, বিজ্ঞাপনটো ডিপাৰ্টমেণ্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ফালৰ পৰা আহিছে। এই বিজ্ঞাপনটো 8 জুলাই 2025 তাৰিখে প্ৰকাশ কৰিছে। এইটো আপোনালোকে দেখিছে 8 জুলাই 2025। ইয়াতে যিকেইটা পদ আছে, পদকেইটা মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। প্ৰথম পদটো হৈছে আপোনালোকে চাওক ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অৰ্থাৎ DMC, আৰু ছেকেণ্ড যিটো পদ আছে এইটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ অৰ্থাৎ DEO। এই দুটা পদ আছে। এই পদ দুটাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব এইটো কথা ইয়াতে উল্লেখ আছে। যিটো আমাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ হয় তাৰে এটা পদ আছে। এই পদটোৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকে চাওক, এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। এইটো প্ৰিফাৰেবল পাব। কি ডিপাৰ্টমেণ্টত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপোনালোকে এইকেইটা ডিপাৰ্টমেণ্টত কৰিলে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব। ডিপাৰ্টমেণ্টকেইটা হৈছে ছ'চিয়েল ছায়েন্স আৰু লাইফ ছায়েন্স, নিউট্ৰিশ্যন বা মেডিচিন বা হেল্থ মেনেজমেণ্ট, ছ'চিয়েল ৱৰ্ক, ৰুৰেল মেনেজমেণ্ট। এইকেইটাত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথাও আছে। এক্সপিৰিয়েঞ্চ কৈছে যে এটলিষ্ট 3 year এক্সপিৰিয়েঞ্চ, 3 বছৰ আপোনালোকে কাম কৰাৰ অভিজ্ঞতা বিচৰা হৈছে। গভৰ্ণমেণ্ট ছেক্টৰ হওক বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত হওক আপোনালোকে কাম কৰিলে তাৰ এক্সপিৰিয়েঞ্চ আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হৈছে 35,500 টকা। নেক্সট আমাৰ যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে, এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কোৱা হৈছে ইয়াতে গ্ৰেজুৱেশ্যন উইথ ৱৰ্কিং নলেজ ইন কম্পিউটাৰ। গ্ৰেজুৱেশ্যন লাগিব, লগতে আপোনালোকে কম্পিউটাৰ কাম কৰাৰ অভিজ্ঞতা আপোনাক ইয়াত বিচৰা হৈছে, কম্পিউটাৰ নলেজ বিচৰা হৈছে। আৰু লগতে ইয়াতে আপোনালোকক এক্সপিৰিয়েঞ্চো বিচৰা হৈছে 3 yearsৰ ডাটা মেনেজমেণ্ট বা প্ৰচেছ ডকুমেণ্টেশ্যন এণ্ড ৱেব বেছড ৰিপৰ্টিং ফৰ্মেটছ ইত্যাদিত আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা গভৰ্ণমেণ্ট ছেক্টৰত হওক বা নন গভৰ্ণমেণ্ট ছেক্টৰত হওক। যদি IT আছে তেতিয়াহ'লেও আপোনালোকে কৰিব পাৰিব। ইয়াৰ কাৰণে এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া হৈছে 10,400 টকা। আপোনালোকে পদকেইটাৰ বিষয়ে অলৰেডি গম পালে। এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব। আবেদনটো আপোনালোকে অফলাইন কৰিব লাগিব। অফলাইন কৰিবৰ কাৰণে যিখন ফৰ্ম আছে, ফৰ্মটো আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট ইয়াতে দিয়া হৈছে। এই ৱেবছাইটত যদি যায় আপোনালোকে তাৰ পৰা এখন এপ্লিকেশ্যন ফৰ্ম পাব। সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব। ক'ত দিব লাগিব? এড্ৰেছটো ইয়াতে দিয়া হৈছে, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, দৰং, মঙলদৈ। যিহেতু আমাৰ পদটো মঙলদৈৰ পৰা আহিছে, গতিকে আপোনালোকে পদটোৰ কাৰণে এই অফিচতে মঙলদৈ অফিচত আপোনালোকে জমা দিব লাগিব। মঙলদৈ যিটো ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচ আছে তাতে জমা দিব লাগিব। আৰু ইয়াতে জমা দিব লাগিব আপোনালোকক কোন তাৰিখৰ পৰা কোন তাৰিখে জানেনে? ইয়াতে উল্লেখ কৰা আছে 10 জুলাইৰ পৰা ফৰ্ম তাত জমা ল'ব 25 জুলাই বিয়লি 5 বজালৈকে। গতিকে 25 জুলাই 5 বজাৰ আগতে আপোনালোকে ফৰ্মখন জমা দিব লাগিব। এতিয়া ফৰ্মৰ লগত আপোনালোকে কি বস্তু জমা দিব এইখিনি কথা ইয়াতে উল্লেখ আছে। ফৰ্মৰ লগত আপোনালোকে চাওক, ইয়াতে আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছখিনি লাগিব। তাৰ আগতে কি বস্তু লাগিব মই এইকেইটাও কৈ লৈছোঁ। আপোনালোকে প্ৰথম পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন লাগিব, 2 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব। SSLC এডমিট কাৰ্ড লাগিব, এইটো এজ প্ৰুফৰ কাৰণে। আৰু আপোনালোকৰ চাৰ্টিফিকেট অফ SSLC এক্সামিনেশ্যন সেইটো লাগিব, HS মাৰ্কশ্বিট আৰু HS চাৰ্টিফিকেট, লাষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেট উইথ মাৰ্কশ্বিট, এইকেইটা বস্তু আপোনালোকে দিব লাগিব। আৰু লগতে কোৱা হৈছে যে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ যিটো চাৰ্টিফিকেট সেইটো আপোনালোকে দিব লাগিব। আৰু দিব লাগিব ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড। যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট, যদি PWD চাৰ্টিফিকেট আছে তেতিয়াহ'লে PWD চাৰ্টিফিকেট। এইখিনি সকলোখিনি ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দিব লাগিব, ছেল্ফ এটেষ্টেড কৰি। নিশ্চয় আপোনালোকে এইখিনি কথা বুজি পালে। ইয়াৰ পিছত আমি আহোঁ বয়সৰ কথালৈ। বয়সটো আপোনালোকৰ ইয়াত আবেদন কৰিবলৈ হ'লে 21 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু যদি কোনোবা কেণ্ডিডেট চিডিউল কাষ্ট বা চিডিউল টাইপ হিলছ, চিডিউল টাইপ প্লেনৰ যদি আছে তেওঁলোকে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 45 yearsলৈকে আবেদন কৰিব পাৰিব। আৰু কোনোবা যদি
OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ পাব এইটো ইয়াতে উল্লেখ আছে OBC বা MOBC কেণ্ডিডেট হ'লে তেওঁলোকে 43 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু যদি কোনোবা PWBD কেণ্ডিডেট আছে তেতিয়াহ'লে তেওঁলোকে 10 বছৰ পাব অৰ্থাৎ তেওঁলোকে 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেসটো কেনে ধৰণে হ'ব সিলেকশন প্ৰসেসটো আপোনালোকৰ ইয়াতে ৰিটেন টেষ্ট হ'ব এটো ইয়াতে উল্লেখ কৰা আছে ৰিটেন টেষ্টৰ কাৰণে আপোনালোকক কল কৰিব আপোনালোকে ফৰমেটত যিখন এপ্লিকেশন ফৰমেট পাব তাতে আপোনালোকে ইমেইল আইডি দিয়া আছে সেই ইমেইল আইডিত আপোনালোকক কন্টাক্ট কৰা হ'ব ইমেইল আইডিৰ জৰিয়তে আপোনালোকক ৰিটেন টেষ্টৰ কাৰণে কল কৰা হ'ব এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে গতিকে ইয়াৰ সবিশেষ যদি আৰু বিশেষ জানিব বিচাৰে তেনেহলে আপোনালোকে এইটো যেটো অফিচিয়েল ওয়েবসাইট আপোনালোকে নিশ্চয় দেখিছে এই ওয়েবসাইটত গলে সবিশেষ জানিব পাৰিব নহলে আপোনালোকে মোৰ ভিডিও হেকত কমেন্ট কৰিব মইও আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু এপ্লিকেশন ফৰ্মটো যদি আপোনালোকক লাগে তেনেহলে মোলৈ কমেন্ট কৰিব মই আপোনালোকক এপ্লিকেশন ফৰ্মটো দিয়াৰ কাৰণে চেষ্টা কৰিম আজিলৈ ইমানে যদি ভিডিওটো আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব আৰু পাৰিলে শেয়াৰ কৰিও দিব আজিলৈ ইমানে থ্যাংক ইউ